ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই যোৱাকালি অৰ্থাৎ 6 মাৰ্চ বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা নলবাৰী জিলাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2025ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বহুকেইজন ছাত্ৰই মোৰ হোৱাটছআপত এই কুৱেশ্যন পেপাৰখন চেঞ্জ কৰিছিলে। সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে MCQখিনি চেক কৰিব পাৰিবা আৰু লগতে অন্যান্য ডিষ্ট্ৰিক্টৰ বাবে এইখিনি কমন হ'ব পাৰে। খুব এখন টাফ পেপাৰ হয়। ইতিমধ্যে দুই এজনে ইউটিউবত দিয়া দেখিছোঁ, তথাপিতো মোৰ যিহেতু পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছে, মই কুৱেশ্যন পেপাৰখন ইয়াত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই ইয়াৰ পূৰ্বে কাৰ্বি আংলং চিৰাং ডিষ্ট্ৰিক্টৰ 2025 বৰ্ষৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ ভিডিঅ' আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই চাই ল'বা। আৰু লগতে গোলাঘাট ডিষ্ট্ৰিক্টৰ 2024 বৰ্ষৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ মোৰ চেনেলত উপলব্ধ। নিশ্চয় তোমালোকৰ বাবে হেল্প হ'ব। তো সময়ৰ অভাৱত ইয়াত যি 45টা MCQ দিছে তাৰ এনচাৰখিনি মই ইয়াত মাৰ্ক কৰি দেখাইছোঁ। তো 1 নম্বৰ যিটো আছে তাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 2 নম্বৰটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, আৰু 3 নম্বৰ যিটো MCQ দিছে গোধা বেমাৰ সৃষ্টি কৰা পেলুবিধ হ'ল, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 4ত যিটো দিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। নেক্সট 5 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 6 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 7 নম্বৰ যিটো কুৱেশ্যন দিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 8ত যিটো MCQ দিছে বায়ুৰ উপাদানসমূহ পৃথক কৰা হয়, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, আংশিক পাতন। কুৱেশ্যন নম্বৰ 9ত যিটো দিছে এমনিয়াম ছালফেটৰ সংকেত, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। 10 নম্বৰ দিছে প্ৰকৃতিৰ বৰ্ণনা গ্ৰন্থখনৰ লেখক হ'ল অপশ্যন এ নীলছ বৰ। নেক্সট কুৱেশ্যন নম্বৰ 11ত যিটো দিছে কুৱেশ্যন, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 0.1 ছেকেণ্ড। কুৱেশ্যন নম্বৰ 12ত দিছে এটা গতিশীল বস্তুৰ বাবে হৰণ আৰু দূৰত্বৰ অনুপাত হ'ব অপশ্যন বি 1ৰ সমান। কুৱেশ্যন নম্বৰ 13টোৰ ৰকেটে তলৰ কোনটো সংৰক্ষণ নীতিৰ ভিত্তিত কাৰ্য কৰে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভৰবেগ। কুৱেশ্যন নম্বৰ 14ত যিটো দিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2 নিউটন। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে তলৰ কোনটো মৌলৰ সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কোবাল্ট। কুৱেশ্যন নম্বৰ 16ত যিটো দিছে যদি হৰণ বলৰ দিশত লম্ব হয় তেন্তে কাৰ্য হ'ব অপশ্যন চি 0। কুৱেশ্যন নম্বৰ 17ত দিছে মেৰিকালচাৰ শব্দটো জড়িত অপশ্যন এ কালচাৰ ফিচাৰী অৰ্থাৎ মীন পালন। নেক্সট কুৱেশ্যন নম্বৰ 18ত যিটো দিছে তলৰ কোনবিধ গেছ পৃথিৱীৰ তাপ ধৰি ৰখাত সহায় কৰে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 19ত দিছে যে চিফিলিছ এণ্ড গামেৰিয়া সংক্ৰমণৰ ক্ষেত্ৰত কোনবোৰ মন্তব্য সঁচা, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1, 2, 3 and 4 কাৰেক্ট, অৰ্থাৎ গোটেইকেইটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 20 দিছে তলৰ কোনবোৰ স্তন্যপায়ী প্ৰাণীৰ বৈশিষ্ট্য নহয়, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 and 4। নেক্সট কুৱেশ্যন নম্বৰ 21 উদ্ভিদৰ ভাজক কলাসমূহ, ভাজক কলাৰ কিছুমান বৈশিষ্ট্য দিছে আমাক। আৰু এতিয়া ইয়াত লিখিছে যে ভাজক কলাসমূহৰ বিভাজন ঘটি বিভিন্ন প্ৰকাৰৰ স্থায়ী কলাৰ গঠন হয়। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 22 তলৰ কোনবোৰ কলা কোষাবৰণ বা কোষ আৱৰণৰ বাবে প্ৰযোজ্য, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2 আৰু 3। নেক্সট কুৱেশ্যন নম্বৰ আহিলে 23 তলৰ কোনকেইটা অৱশব্দ শুনিব পাৰে, ইয়াত শুদ্ধ অপশ্যনটো হ'ব 1 আৰু 3 অৰ্থাৎ হাতী আৰু গড়ে অৱশব্দ শুনিব পাৰে। কুৱেশ্যন নম্বৰ 24 যদি দুটা বস্তুৰ মাজৰ দূৰত্ব দুগুণ হয় তেন্তে ইয়াৰ মাজৰ মহাকৰ্ষণ বলৰ ক্ষেত্ৰত তলৰ কোনকেইটা শুদ্ধ হ'ব, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অনলি 2 কেৱল 2 অৰ্থাৎ 2 নম্বৰ যিটো অপশ্যন দিছে 1/4 হ'ব, এইটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 25 নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2 আৰু 3 অৰ্থাৎ এই কণ্ডিশ্যনকেইটা এই ক্ষেত্ৰত সত্য হয়, প্ৰযোজ্য হয়। নেক্সট কুৱেশ্যন নম্বৰ 26 তলৰ কোনকেইটা পৰিস্থিতি গতিৰ ক্ষেত্ৰত অতিক্ৰম কৰা দূৰত্ব হৰণৰ সৈতে একে হ'ব। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অনলি 1 কেৱল 1। নম্বৰ 27 কণিকাৰ গতিশক্তি সমানুপাতিক হয় আদৰ্শ গেছৰ বাবে, এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অনলি 1 কেৱল 1 অৰ্থাৎ টেম্পাৰেচাৰ উষ্ণতাটো এইটো সমানুপাতিক হয়। কুৱেশ্যন নম্বৰ 28 দ্ৰৱণৰ ধৰ্মবোৰ হ'ল, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 আৰু 2 অৰ্থাৎ 1 আৰু 2ত যিকেইটা ধৰ্ম দিছে সেইকেইটা হৈছে দ্ৰৱণৰ ধৰ্ম। নম্বৰ 29 বেকিং পাউডাৰত থকা মৌলবোৰ হ'ল, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2 and 3। কুৱেশ্যন নম্বৰ 30 ৰাদাৰফৰ্ডৰ পৰমাণুৰ গঠনৰ আৰ্হিৰ বৈশিষ্ট্যবোৰ হ'ল, ইয়াত ৰাদাৰফৰ্ডৰ পৰমাণুৰ গঠনৰ ক্ষেত্ৰত কিছুমান বৈশিষ্ট্য আমাক দাঙি ধৰিছে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে সেই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 and 3 অৰ্থাৎ 1 আৰু 3ত যিকেইটা বৈশিষ্ট্য দিছে সেইকেইটা হৈছে ৰাদাৰফৰ্ডৰ পৰমাণুৰ গঠনৰ বৈশিষ্ট্য।
কুৱেশ্যন নম্বৰ 31 তলৰ কোনটো শক্তি ৰূপান্তৰৰ লগত ঘৰ্ষণ বল জড়িত ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 3 নেক্সট কুৱেশ্যন নম্বৰ 32 উদ্ভিদৰ সুষম বৃদ্ধিৰ বাবে প্ৰয়োজনীয় মুখ্য অনুপোষক হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 আৰু 2 অৰ্থাৎ 1 আৰু 3 এইকেইটা উদ্ভিদৰ সুষম বৃদ্ধিৰ বাবে প্ৰয়োজনীয় মুখ্য অনুপোষক নেক্সট কুৱেশ্যন নম্বৰ 33 বায়ুমণ্ডলত পোৱা অক্সিজেন কোনকেইটা প্ৰক্ৰিয়াৰ দ্বাৰা ব্যৱহাৰ কৰা হয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 2 and 4 নেক্সট আমাক দিছে প্ৰশ্ন নং 34 পৰা 36 নং প্ৰশ্নলৈ তলৰ কথাখিনি বিবেচনা কৰা ইয়াত আমাক চ'জ দ্য কাৰেক্ট টোন অৰ্থাৎ শুদ্ধ বিকল্পটো বাছি লোৱা যেতিয়া এ দিব তেতিয়া বোথ 1 and 2 আৰ কাৰেক্ট আৰু বি দিলে 1 আৰু 2 দুইটাই অশুদ্ধ আৰু চি দিলে 1 শুদ্ধ 2 অশুদ্ধ আৰু ডি হ'লে 1 অশুদ্ধ 2 শুদ্ধ অৰ্থাৎ কুৱেশ্যন নম্বৰ 34 পৰা কুৱেশ্যন নম্বৰ 36 লৈ এই কণ্ডিশ্যনকেইটা প্ৰযোজ্য হ'ব কুৱেশ্যন নম্বৰ 34ত আমাক দুটা ষ্টেটমেণ্ট দিছে তো ইয়াত আমাক এই যদি কণ্ডিশ্যনকেইটা চাওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰ্থাৎ বোথ ষ্টেটমেণ্ট আৰ কাৰেক্ট অৰ্থাৎ 1 আৰু 2 দুইটাই শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 35তো অনুৰূপ ধৰণে দুটা ষ্টেটমেণ্ট দিছে আৰু এই ক্ষেত্ৰতো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰ্থাৎ দুইটা ষ্টেটমেণ্টেই শুদ্ধ কুৱেশ্যন নম্বৰ 36ত দুটা ষ্টেটমেণ্ট দিছে আৰু ষ্টেটমেণ্টকেইটা যদি ভালকৈ বিবেচনা কৰি চাওঁ এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অৰ্থাৎ উক্তি 1টো অশুদ্ধ আৰু উক্তি 2টো শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 37ত আমাক এনাবিনা চিত্ৰত 1 2 3 নামাকৰণ কৰিবলৈ দিছে অংশসমূহ কি কি এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইয়াত 1 হৈছে সুপ্ত ৰেণু 2 হৈছে আংগিক কোষ আৰু 3 হৈছে হেটাৰ চিষ্ট কুৱেশ্যন নম্বৰ 38ত আমাক এটা চিত্ৰ দিছে এটা ওপৰৰ চিত্ৰৰ পৰা পৃথকীকৰণ কৰা মিশ্ৰণটো সম্ভৱত কোনটো মিশ্ৰণ হ'ব ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 অৰ্থাৎ এইটো পানী আৰু এচিটনৰ মিশ্ৰণ পৃথক কৰা এটা প্ৰক্ৰিয়া আমাক এটা ইণ্ডিকেশ্যন দিছে যে প্ৰশ্ন নং 39ৰ পৰা 43 লৈ তলৰ কথাখিনি বিবেচনা কৰে ইয়াতো সেম 1 নম্বৰটো হ'লে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ বিটো হ'লে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ কিন্তু যুক্তিৰ সঠিক ব্যাখ্যা নহয় চি হ'লে উক্তি শুদ্ধ যুক্তি ভুল আৰু ডি হ'লে উক্তি অশুদ্ধ যুক্তি শুদ্ধ তো কুৱেশ্যন নম্বৰ 39ৰ ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব চি আৰু কুৱেশ্যন নম্বৰ 40 ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব এ অৰ্থাৎ উক্তি আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নেক্সট কুৱেশ্যন নম্বৰ 41ৰ ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু 42ৰ ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু 43ৰ ক্ষেত্ৰতো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰ্থাৎ উক্তি আৰু যুক্তি দুইটাই শুদ্ধ আৰু যুক্তিটো হৈছে উক্তিৰ সঠিক ব্যাখ্যা নেক্সট কুৱেশ্যন নম্বৰ 44ত আমাক মেটছ দ্য কলম অৰ্থাৎ আমাক মিলাবলৈ দিছে তো ইয়াক আমি যদি সঠিকভাৱে মিলাবলৈ যাওঁ এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ B4 C1 D2 A3 কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ ইয়াত দিছে উদ্ভিদৰ ক্ষেত্ৰত বৰ্গীকৰণৰ সঠিক ক্ৰমটো বাছি উলিওৱা এই ক্ষেত্ৰত সঠিক ক্ৰমটো হ'ব অপশ্যন এ ৰাজ্য বিভাগ শ্ৰেণী বৰ্গ গোত্ৰ গণ প্ৰজাতি তো ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে যোৱাকালি অৰ্থাৎ 6 মাৰ্চ বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা নলবাৰী জিলাৰ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ MCQখিনিৰ শুদ্ধ উত্তৰ আশা কৰোঁ তোমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলৰ নিশ্চয় এক্সাম ভালেই হৈছে অৱশ্যে কুৱেশ্যনখন অলপ কঠিন হয় আৰু বাকী কুৱেশ্যনসমূহ তোমালোকলৈ আগবঢ়ালোঁ যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ছায়েন্সৰ এক্সাম হোৱা নাই তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰিব এইখিনি খুব এখন সুন্দৰ প্ৰশ্ন প্ৰিপেয়াৰ কৰিছে ইয়াত প্ৰায়বিলাক প্ৰশ্ন দেখা পাইছোঁ পাঠৰ অন্তৰ্ভাগৰ পৰা দাঙি ধৰিছে গতিকে আমি প্ৰতিটো পাঠ খুব সূক্ষ্মভাৱে পঢ়িব লাগিব চিলেবাছখিনি সম্পূৰ্ণ কভাৰ কৰি যাব লাগিব তো এক্সামত যিকোনো কুৱেশ্যন আহিলে তাৰ আমি এনচাৰ লিখিব পাৰিম তো ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে আশা কৰোঁ ভিডিঅ'টো নিশ্চয় সকলোৰে বাবে হেল্পফুল হ'ব গতিকে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা মই ইয়াৰ পিছতে হোজাই ডিষ্ট্ৰিক্টৰ যোৱাকালি অনুষ্ঠিত হৈ যোৱা ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ' লৈ আহি আছোঁ তোমালোকৰ মাজলৈ তো তেতিয়ালৈকে মোক অনুমতি দিয়া চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম ধন্যবাদ